ফ্ৰেণ্ডছ আমি আহিছো খেতি চাবলৈ মানে খেতি মানে কি আমি এইফালে মানে কঠীয়াবিলাক ৰুইছিলোঁ মানে আমি এইফালে কঠীয়া ৰুইছিলোঁ আৰু কঠীয়াত পুৰা পানী হৈ গৈছে আপোনালোকে চাওকচোন এয়া চাওক পানীখিনি দেখুওৱা ইয়ে গোটেইখিনি আমাৰ হয় আৰু কঠীয়া মানে খেতিৰ মালিকনি হৈছে এইটো আৰু মালিকনিৰ বেটি হৈছে এইটো এতিয়া আমি পানীৰ মাজে মাজে যাই আছো সেই একদম সেইটো পাৰলৈকে দিন বৰষুণত এনেকুৱা অৱস্থা গাইছ কি কম এইবাৰ চাউলৰ দাম পুৰা মাৰ হ'ব মানে খেতি কৰি খাম এয়া আৰু গাইস ও আৰু চেন্দেল হাতত ল'ব লাগিব দেখাই পাইনি আমি অৱদান বিলাক দেখা যায় চাওকচোন ধান বিলাকৰ অৱস্থা ধান হৈছিলে তাৰ পিছতো মানে এনেকুৱাকে পানী পুৰা আদা হৈ গৈছে পানী পুৰা একদম এই চাওক পানী দেখিছেনে পানী এবাৰ গাইস মাথাত একদম মাথা বেয়া একদম ধান বিলাক চাও ইমান ধুনীয়া কৰি ধান হৈছিল কিন্তু পানী পুৰা একদম গাইস এবাৰ আধালৈকে পানী শেষ এইবাৰ মালিকনিৰ অৱস্থা বেয়া মালিকনি বেহুচে হৈ পৰে নেকি এতিয়া হ'বইতো ভাই হ'ব স্বাভাৱিক কথা হোৱাটো ইমান কষ্ট কৰি ৰোৱাৰ পিছত যদি এনেকুৱাকে পানী উঠে আৰু কি কম এইফালে খেতি কৰি এইফালে শুই থাকে বোলে ইহঁতে কত কত সোণালী অ ইচ কিমান কষ্ট কৰাৰ পিছত যদি পানী এনেকুৱাকে হৈ যায় বহুত দুখ লাগে বহুত সঁচা কৈছো বিদ্যা তথাপিও ভাইৰেল নকৰে দেখকচোন গাইস ইয়া দেখাও কি দেখাও ডুবি গৈছে গাইস বিৰাট খারাপ লাগছে না বহুত বেয়া লাগছে বহুত বেয়া লাগে এনেকুৱা হলে মানে বহুত পানী না একদম চাওকচোন শাৰী চাওক না আধালৈকে পুৰা উঠাই আহিছো মানে ভাগত ধৰছে খাই আছো চেণ্টাৰ ফুড সেই কেইজন মানুহ দেখিছেনে সেই কেইজন মানুহ মানে আহিছে সিহঁতৰ মানে ধান কি হৈছে আৰু পানীত ডুবি গৈছে সেইকাৰণে পুৰা মাথা ঘূৰাই পৰি যাব নেকি এতিয়া পুৰা বহি গৈছে আপোনালোকে প্ৰাৰ্থনা কৰক যাতে বৰষুণটো একদম কমি যায় নহলে এনেকুৱাকে বৰষুণ দি থাকিলে আৰু যদি মানে ধান চান এনেকুৱাকে ডুবি যায় তেতিয়াহ'লে কিন্তু এইবাৰ আৰু ভাত খোৱা হৈছে আৰু আমাৰ ভাবি চাওক চাউলৰ কিমান দাম বাঢ়ব ন কি ৰব এইটো লাজুকিলতা দেখো লাজুকিলতা কি কিউট মোৰ এইটো বহুত ভাল লাগে ইমান লাজ পায় গাইস ইমান লাজ পায় কি কম লাগে সোণালীৰ দৰে লাজ পায় একদম তাই যেনেকুৱা মানুহ দেখাৰ লগে লগে লাজতে পৰি যায় পমি যায় একেবাৰে তোৰ লতা বিলাকো মানে এনেকুৱা লাজুকিলতা কি কিউট হয় না আপোনালোকে প্ৰাৰ্থনা কৰক যাতে বৰষুণ কমে আৰু আমাৰ ধান যাতে ভাল হয় আৰু ধান যদি আৰু পানীত ডুবি গেল তেতিয়াহ'লে আৰু চেচ চাউলৰ দাম পুৰা মাৰ বাঢ়ি যাব কাৰণ দেখক গাইস 2-3 বিঘা নহয় পুৰা 10-12-20 বিঘা মান ধান ৰুইছো এই ধান যদি নষ্ট হৈ যাব লাগে খৰচৰ কথা বাদ কষ্টটো ইমান কষ্ট কৰি কালা হৈ গাইস একদম চেচ ইমান বৰষুণ দিয়ে দিলে কি হ'ব তাও আপোনালোকে ভাইৰাল নকৰিব ইমান ভাল লাগি ধান বিলাক পুৰা ধান মানে কি হৈছিলে আৰু তাৰ পিছতো পানী আৰু এতিয়া আপোনালোকক ধুনীয়া ভিউজটো দেখাই আছো ৰব ধুনীয়া ভিউটো আপোনালোকক দেখাই আছো ইয়া মজা এইফালে ধাননি পথাৰ এইফালে হৈছে পানী আৰু এইফালে হৈছে টাৱাৰ মানে বতৰটো বেয়া আৰু বৰষুণ আহিব চাগে সেইটোৰ কাৰণে মানে পুৰা আগে ৰাস্তাখিনি পাৰ হৈলেও নহলে মোৰ 10,000 টকা দেমি মোবাইল খতম পানী এক আঁঠু পানী গাইস আৰু ধানৰ মাজে বানপানী পকা ধানৰ মাজে সৰু আলি না এতিয়া বানপানী হৈ গৈছে এয়া পানী এয়া ধান আৰু ইয়া আমি এতিয়া বানা পাৰ হ'ম তো পাৰ হৈ দেখাই আছো আৰু ইমান ভাল জাগা ৰব গাইস
কি আৰু কম গাইজ, মানে চবফালেতো পানীয়ে আৰু মানে পানীত চব ডুবি গৈছে ধান চানবিলাক। তো আজি ভিডিঅ'টো ইমানেই আছিল আৰু বেয়া লাগিছে। টাটা বাই বাই। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্টৰ লগত শ্বেয়াৰ এটা কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।